ভইচ আছাম কালচাৰ এই চেনেলটো যিহেতুকে অসমৰ লোক সংস্কৃতিৰ ওপৰত ভিত্তি কৰি মই চেনেলটো প্ৰস্তুত কৰিছোঁ ভিডিঅ'সমূহ। গতিকে আহক এতিয়া আমি অসমীয়া লোক সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মোৰ লগত আছে মোৰ বন্ধু শ্ৰী প্ৰতুল ৰাজবংশী। তেওঁৰ মুখেদি এটা সুন্দৰ লোকগীত শুনো। নমস্কাৰ। লোকগীতৰ যদিও চৰ্চা নাই তথাপিও এফাকি লোকগীত গাম বুলি লৈছোঁ যেতিয়াই মোৰ বন্ধুবৰ শৰ্মাই মোক অনুৰোধ কৰাৰ কাৰণে লোকগীত ফাকি গাইছোঁ। যখোৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৱৰ মুখ চাই কান্দে। যখোৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৱৰ মুখ চাই কান্দে। কিয় বসুদেৱৰ ঘৰে মই জনম লভিলো আই বুলি মাতিলো তোক তই কাঠ বাজি কৈতে পুত্ৰ পালি বিগুটি মাতিলি মোক। যখোৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৱৰ মুখ চাই কান্দে। কিয় পঞ্চ বছৰে মই গৰু চাৰিলো বনে বনে খালো ভাত পেটৰ ভোকত গোপীৰ গৃহত খুজিও নাপালো ভাত। যখোৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৱৰ মুখ চাই কান্দে। কোমল হাতত দুখ পায়া হৰি মাৱৰ মুখ চাই কান্দে মাৱৰ মুখ চাই কান্দে মাৱৰ মুখ চাই কান্দে। ধন্যবাদ প্ৰতুল ৰাজবংশীলৈ। আৰু এনেকৈ আমাৰ লোক সংস্কৃতি লোকগীতসমূহ সদায় চৰ্চা কৰি থকাটো আমি বিচাৰিছোঁ। সেয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমাৰ লগত যোগাযোগো কৰিব পাৰে আপোনালোকে। ধন্যবাদ।